কৃষ্ণৰ কৃপাতে মানুহৰ জন্ম পায় বুলি কৈছে। ভক্ত প্ৰহ্লাদে কৈছে বোলে দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। বোলে তদপি অৰ্ধুৱম অৰ্থদম, কিন্তু চাবা আকৌ আজি আছে হয়তো কালি নাথাকিবও পাৰে কচুপাতৰ পানী। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে বোলে কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কৰিবলৈ কৈছে শিশুকালৰ পৰাই, শৈশৱ অৱস্থাৰ পৰাই। কিন্তু আমি আধা বয়সত ভাগৱত ধৰ্ম শিকিবলৈ আহিছোঁ। ক'ত আমাৰ ইমান জ্ঞান হ'ব? সেইটোও কোনোবা টানি টনা কৰি আনিলে আৰু বলেৰে লৈ আনিছে। নামঘৰলৈও যাবলৈ বহুতে টান পায়, ঈশ্বৰৰ কথা শুনিবলৈ বহুত টান পায়। বহুত মানুহ আছে এনেকুৱাও পৃথিৱীত, বলেৰে আহিছে, হয়নে বাৰু? কোনোবা আকৌ ঠেকা খাই আহিছে, হয়নে বাৰু? 4জন ভকত মোৰ ওচৰলৈ আহে, আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী। চতুৰ্বিধা ভজন্তে মাংজনা সুকৃত অৰ্জুন। 4 প্ৰকাৰৰ প্ৰাণী মোৰ ওচৰত যেনে তেনে আহি যায় আৰু বোলে সেই প্ৰকাৰৰ প্ৰাণীবিলাক কি কি? আৰ্ত ভকত, কিবা এটা দুখ পায়, কৃষ্ণ ভগৱন্তৰ বাহিৰে আৰু কোনো নাই বুলি আহে। আৰু কিছুমান এনেকুৱা ধৰণৰ আহে, জিজ্ঞাসু হৈ আহে, ভগৱন্তৰ বিষয়ে বস্তু জানিবলৈ বিচাৰে। তেনেকুৱাও ভকত ইয়াত আছে বাৰু কৃষ্ণ। কিছুমান ভকত এনেকুৱাও আহে, অৰ্থাৰ্থী ভকত। টকা পইচা নাই, ধন টকা পইচা বিচাৰি ভগৱন্তৰ ওচৰত ভক্তি কৰিবলৈ আহি যায়, হয়নে বাৰু? 3 বিধৰ মানুহ আহিছে নাই? ধন টকা পইচা বিচাৰিও কিছুমানে ভগৱন্তৰ ওচৰত আহে। প্ৰভু মোৰ বোলে ল'ৰাটো চাকৰিত চাকৰিটোত ইণ্টাৰভিউ দিছে, পাবৰ কাৰণে কৃপা কৰি আপুনি যেনে তেনে চাকৰিটো কৰাই দিব। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি অকল সকামী ভকতি কৰি থাকোঁ, অকল খোজোতেই পাৰ হৈ গৈছে। প্ৰভু বোলে মোৰ ল'ৰাটোক পাছ কৰাই দিবা, প্ৰভু বোলে মোৰ আমুকটো কাম কৰাই দিবা। আমি নামঘৰত এতিয়া বন্তি জ্বলাবলৈ আহিছোঁ, শৰাই দিবলৈ আহিছোঁ, কিবা এটা অৰিহণা দিছোঁ, চবতে কামনা সোমাই দিছে। ঔ হৰি ঔ ৰাম, চবতে কামনা আছে। কিন্তু ভগৱন্তক আমি নিষ্কামভাৱে ভক্তি কৰিব কৈছোঁ। অহেতুকী ভক্তি, আমাৰ কোনো হেতু থাকিব নালাগে। কিন্তু আমাৰ যিমান ভকত আছোঁ, আমি নিষ্প্ৰিয়া হ'ব নোৱাৰিছোঁ, নিস্বাৰ্থ হ'ব পৰা নাই আৰু নিৰ্মোহ হ'ব পৰা নাই। আৰু এই 3টা বস্তু যেতিয়া আমি ল'ব নোৱাৰোঁ বা আমাৰ জীৱনত খটাব নোৱাৰোঁ, তেতিয়া আমাৰ ভক্তি সবল নহ'ব, ভক্তি পৰিপূৰ্ণ নহ'ব। যেনেকৈ আমি সংসাৰত প্ৰেম কৰোঁ, কোনোবা ধনক প্ৰেম কৰে, কোনোবা পুত্ৰ পৰিবাৰক প্ৰেম কৰে, কোনোবা পদ প্ৰতিষ্ঠাক প্ৰেম কৰে, আৰু সেই প্ৰেমবিলাক এৰাই যদি আমি ভগৱন্তক সেই প্ৰেম যদি লগাই দিওঁ, তেনেহ'লে সেইটোকে ভক্তি বুলি কৈছে। ঔ হৰি ঔ ৰাম। যদি আমি সংসাৰত যদি প্ৰেম নকৰোঁ, যদি কৃষ্ণক ভক্তি কৰোঁ বা প্ৰেম কৰোঁ, সেইটোকে ভকতি বুলি কৈছে। আমি সংসাৰৰ পৰা আমাৰ আসক্তি টানি আনি আমি যদি কৃষ্ণৰ চৰণত লগাব পাৰোঁ, কৃষ্ণক প্ৰেম কৰিব পাৰোঁ, ভগৱানক প্ৰেম কৰিব পাৰোঁ, সেইটোকেহে ভকতি বুলি কোৱা হৈছে। গতিকে কৃপালু বাপাই সমস্ত পাঠত কৈছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ কেতিয়াও ভেদাভেদ চাব নাপায়। ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। ভগৱান নিজেও কৈছে যে মোৰ ভকত আৰু মোৰ মাজত একো পাৰ্থক্য নাই। কাৰণ কৃষ্ণক পাবলৈ হ'লে প্ৰথম
আমি এপ্লিকেশ্যনখন আবেদনখন কাক দিব লাগিব? হা, কাক দিব লাগিব? ভকতক দিব লাগিব। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। যিদিনাখনে আমাৰ ভকতৰ আমি যদি সেৱা কৰিম, ভকতক যদি ভগৱন্তৰ স্বৰূপে দেখিব পাৰিম, সেইদিনাখনৰ পৰাই আপুনি ভগৱন্তক লাভ কৰিব পাৰিব। কিন্তু ভকতক যদি আপুনি ভকতি নকৰি ভগৱানক যদি আপুনি ভকতি কৰিবলৈ লাগি গৈছে, তেতিয়াও কিন্তু ভগৱন্তক নাপাব বুলি কৈছে। এ ভকতক পায়া যিটো নকৰে হৰিখ, এ সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে ভকত এজনক পাই কিনি যদি আপুনি সেৱা এটা নকৰে আৰু ভগৱানৰ ওচৰত আহি বোলে ষোল্ল পোৱাৰ তালেজোৰ বোলে মাৰি ৰামকৃষ্ণ নাম জোৰ জোৰকে চিঞৰি আপুনি কিন্তু ঈশ্বৰক লাভ কৰিব নোৱাৰে। ভকতৰ পৰাহে আপুনি ভক্তিটো লাভ কৰিব পাৰিব। সেইকাৰণে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা। সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। আমাৰ তেতিয়াই সিদ্ধি হ'ব যেতিয়া আমি ভকতৰ ভকতি কৰিম। প্ৰথম ভকতৰ সেৱা। আমাৰ 4টা মূৰ্তি আছে। মহাপুৰুষ গুৰুজনে আমাক 4 মূৰ্তি দিছে। বোলে 4 মূৰ্তি কি কি? এক হৈছে ভকত মূৰ্তি, হয় নাই? ভকত বোলে মূৰ্তিয়ে হয়। আৰু 2 হৈছে মনোময় মূৰ্তি, ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলেও স্বৰূপ। তাৰপিছত আমাৰ গুৰুজনে আৰু এভাগ মূৰ্তি দিছে, 3 নম্বৰ মূৰ্তি বোলে ভাগৱত মূৰ্তি, শব্দময় বিগ্ৰহ। বোলে ভাগৱত কি হয়? বোলে শব্দময় বিগ্ৰহ। তাৰপিছত আমাক আৰু এভাগ মূৰ্তি দিছে গুৰুজনাই। এতিয়া আমি মূৰ্তি সেৱা নকৰোঁ বুলি কৈছে কিছুমানে, আমিও মূৰ্তি সেৱা কৰি আছোঁ। আমাক গুৰুজনাই যিবিলাক মূৰ্তি দেখুৱাই দিছে সেই মূৰ্তিসকলকে আমি সেৱা কৰিব লাগিব। এক হৈছে ভকত মূৰ্তি দেৱ, এক হৈছে মনোময় মূৰ্তি, আৰু এক হৈছে আমাৰ মন্ত্ৰময় মূৰ্তি। তাৰমানে ৰামকৃষ্ণ হৰিৰ নাম কি? বোলে মন্ত্ৰময় মূৰ্তি, হয়নে বাৰু? এই 4 মূৰ্তি আমাক গুৰুজনাই দিছে। সেইকাৰণে আমি এই 4 মূৰ্তিৰ বাহিৰে যদি আপুনি গৈ কিনি বেলেগ মূৰ্তিক যদি সেৱা কৰিবলৈ যায়, তেনেহ'লে ঔ হৰি ঔ ৰাম। বুজি পালেনে? আমাৰ গুৰুজনাই প্ৰথম স্কন্ধতে কৈছে, 2য় স্কন্ধত, অন্য দেৱ দেৱী নকৰিবা হেৱ, হয়নে বাৰু? গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা, প্ৰসাদো নখাইবা, ভক্তি হুইবে বেভিচাৰ। এইটো পদ্মপুৰাণৰ পৰা শ্লোকটো টানি আনিছে গুৰুজনাই, ভক্তিটোক দৃঢ় কৰিবৰ কাৰণে, যে অন্য দেৱী দেৱী নকৰিবা হেব, মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হুইবে বেভিচাৰ। আমাক কি মূৰ্তি সেৱা কৰিবলৈ কৈছে? বোলে এক কৃষ্ণ দেৱ কৰিও কহেব, ধৰিও তান নামক, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জীও, হস্তে কৰা তান কাম। আজিৰ যিটো ব্যৱস্থা আপোনাসৱৰ মাজত হৈ আছে, আমি ইয়াৰ বাহিৰে যদি আৰু শিলময় মূৰ্তি
বোলে তাম্ৰ কাঁহৰ বোলে মূৰ্তিক যদি সেৱা কৰি থাকোঁ তেনেহ'লে কলিযুগত এইবিলাক মূৰ্তিৰ কোনো কাম নাই বুলি কৈছে। আৰু গুৰুজনাই কলিযুগৰ ধৰ্ম নিৰূপণ কৰিছে, ধ্যান দি শুনিব। গুৰুজনাই কৈছে সত্য যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱাৰ নাহিখে দুজা। এইটো নাম ঘোষাত ষ্টাম্প মাৰি ৰাখিছে মহাপুৰুষ মাধৱদেৱে। যুগ ধৰ্ম নিৰ্ণয় কৰিছে। বোলে সত্য যুগত ধ্যান আছিলে, ৰামদেৱ বাবাৰ নিচিনা ধ্যান কৰিছিলে হাজাৰ হাজাৰ বছৰ, হিৰণ্যকশিপুৰে ধ্যান কৰিছিলে 12,000 বছৰ, তেতিয়াহে ভগৱন্তক লাভ কৰিব পাৰিছিলে, বুজিছেনে? কলিযুগত ধ্যান কৰিলে কোনো কাম নহ'ব বুলি কৈছে। তেৰতা যুগত যজ্ঞ আছিলে, অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ তেৰতা যুগত আছিল। দাপৰ যুগত পূজা আছিলে, বিশ্বকৰ্মা পূজা, লক্ষ্মী পূজা, ইন্দ্ৰ পূজা, কাত্যায়নী ব্ৰত, এইবিলাক পূজা যদি আমি কলিযুগত কৰি থাকোঁ, বোলে সত্য যুগৰ কামটো যদি কলিযুগত কৰি থাকোঁ, দাপৰ যুগৰ পূজাটো যদি কলিযুগত কৰি থাকিম, তেনেহ'লে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয়। ঔ হৰি ঔ ৰাম। কোনোবাই যদি দেৱ দেৱী পূজা কৰি আছে এতিয়াও বৰ্তমান, তেনেহ'লে ম্যাদ উকলা দৰৱ খাই আছে। যেনেকৈ এক্সপায়াৰ টেবলেট খালে কি হ'ব, ম্যাদ উকলা দৰৱ খালে কি হ'ব, শৰীৰত উপকাৰ হ'ব না অপকাৰ হ'ব? শৰীৰত কেতিয়াও উপকাৰ নহ'ব। মহাপুৰুষ গুৰুজনাই সমস্ত বেদান্তৰ সাৰ, সমস্ত শাস্ত্ৰৰ সাৰ কাঢ়ি আনি আমাক গীতা, ভাগৱত, দশম কীৰ্তন, ঘোষা, ৰত্নাৱলীৰ মাজত ৰূপায়ণ কৰিছে কলিযুগৰ ধৰ্ম। তথাপিও আমি অবুধ মানুহবিলাকে, অজ্ঞানী মানুহবিলাকে এই হৰিৰ নাম ধৰ্মটোক ধৰি ৰাখিব পৰা নাই, শুদ্ধভাৱে ধৰি ৰাখিব পৰা নাই, হয়নে বাৰু? শুদ্ধভাৱে শুদ্ধ সত্য ধৰ্মটো আমাক প্ৰতিষ্ঠা কৰিছে, তথাপিও আমাৰ সংশয় আছে এই ধৰ্মটো। বোলে এইফালে নামো লৈ আছোঁ আৰু এইফালে বোলে অকণমান কোনো নাই দেখা বুলি উদাহৰণ দিছে। কলিত কীৰ্তন এৰিয়া, মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, কলিত কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুল বধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। মহাপুৰুষ মাধৱদেৱে বিয়াও পতা নাছিলে, তথাপিও এনেকুৱা সাংঘাতিক ঘোষা লিখিছে যে কলিত কীৰ্তন এৰিয়া, হৰিৰ নাম এৰি, কৃষ্ণৰ কীৰ্তন এৰি, আনমতে চাৱে গতি, যেন কুল বধূ নিজ স্বামী তেজী ভজে গয়া উপপতি। সেইকাৰণে আমি সেই পৰম ঈশ্বৰক এৰি, হৰিৰ নাম এৰি যদি কোনোবা যদি অন্য দেৱ দেৱী পূজা কৰি আছে বৰ্তমান, তেনেহ'লে উপপতি ভজা নিচিনা হয় বুলি কৈছে। এইটো তাঁতি বাপে সজাই পেলাই কোৱা নাই আৰু, এইটো ভাগৱতৰ দৰ্শন হয়, ঘোষাৰ দৰ্শন। আৰু সত্য শুদ্ধ কথাটো আমি ক'ব লাগিব। কিছুমান মানুহে লুকাই দিয়ে, নকয়, কিন্তু আমি সত্য শুদ্ধ কথাটো ক'ব লাগিব। লাগিলে মোৰ ডিঙিটো ঔ হৰি ঔ ৰাম হৈ গ'লেও ক'ব লাগিব দেই বা। কাৰণ ভাগৱত ধৰ্ম মানেনো কি? আমাৰ গুৰুজনাই কৈছে ভাগৱত ধৰ্ম মানেনো কি? এই ৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, এ লয়ুক আমাৰ নাম, এ মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰ সাৰ, কহিলো গৈপক সখী তোমাত প্ৰচাৰ,
ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, হিয়াকেহে বুলয় সখী ভাগৱত ধৰ্ম। সূৰ্যগ্ৰহণত 100 কোটি ব্ৰাহ্মণক দেই দান, প্ৰয়াগ গংগাৰ জলত নিবাস কৰে 10 কল্পমান। আমাৰ গুৰুজনাই কৈছে। কিন্তু গোবিন্দৰ নামৰ বোলে আধাটোও বোলে ইমান নামৰ সমান হ'ব নোৱাৰে। সেইকাৰণে নাম ধৰ্মটো হৈছে সুপ্ৰিম সোল, নামতকৈ শ্ৰেষ্ঠ। আৰু কৃষ্ণই নিজেই কৈছে, হে অৰ্জুন, মোতকৈও শ্ৰেষ্ঠ মোৰ নাম। আৰু এই নাম ধৰ্ম আমাৰ গুৰুজনাই আমাক প্ৰদান কৰিছে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰোঁ কৰো প্ৰকাশ। নাম ধৰ্মটো কি বোলে? ৰজাৰ ধৰ্ম। আৰু আপোনালোক আজি কি ধৰ্ম পালন কৰিছে? বোলে ৰজাৰ ধৰ্ম। আৰু ৰজাই কাকো ভয় কৰিবলগীয়া কথা থাকে নেকি? বাপ, ৰজাই কাৰোবাক ভয় কৰে নেকি? আপোনালোক ৰজাৰ ধৰ্ম পালন কৰি আছে। আমাতকৈ বহুত আগতেই আপোনালোক ৰজাৰ ধৰ্ম পালন কৰি আছে। কাৰণ আপোনালোকৰ জন্মটোৱে হৈছে ঘোষা ৰত্নাৱলী 10ম কীৰ্তনৰ মাজতে। তাতি বাপে আৰু আহি আপোনালোকক কি ভাগৱতৰ কথা বুজাব আৰু শিকাব? অ' হৰি, অ' ৰাম। ইমান ধুনীয়া অফাৰ পাই কিনি যদি আমি যদি কৃষ্ণ ভক্তিৰ পৰা যদি আঁতৰি গুচি যাওঁ, তেনেহ'লে কি হ'ব? কোটি কোটি জন্ম, কোটি কোটি কল্পত বোলে নৰকত বোলে পচিব লাগিব। সেইকাৰণে কৃষ্ণই কৈছে, আমাৰ মহাপুৰুষ ঘোষাত, নাম ঘোষাত মাধৱ পুৰুষে কৈছে, মিনতি বচন বুলু সৰ্বজন। কি বুলি কৈছে? মিনতি বচন বুলু সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। এই ধৰ্মটো আমি এৰিব নালাগে। লাগিলে আমাৰ বোলে পাহাৰ আমাৰ গাত পৰি যাওক, লাগিলে বোলে আমাৰ সংসাৰ শেষ হৈ যাওক, কিন্তু আমি কৃষ্ণ ভক্তিটো এৰিব বা ভগৱানৰ ভকতিটো এৰিব নালাগিব। এই ৰজা পৰীক্ষিত 7 দিনৰ পিছত বৈকুণ্ঠ পাইছে। 60,000 ততোধিক ঋষিমুনি গংগা নদীৰ পাৰত অভিশপ্ত পৰীক্ষিত, ৰজা পৰীক্ষিত বহি আছে। গংগা নদীৰ কুহাৰু নামৰ ঠাইত মৃত্যু ভয়ৰ পৰা নিৰ্জান পাবৰ কাৰণে ৰজা পৰীক্ষিতে 60,000 ঋষিমুনিক দৰৱ বিচাৰিছে। বুজিছেনে বা?